বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ লগে লগে চৰাইদেউ মৈদামত এতিয়া উৎফুল্লিত হৈ উঠিছে জনসাধাৰণ আৰু চৰাইদেউবাসীয়ে আনন্দ উল্লাসেৰ মাজেৰে আচলতে আজিৰ দিনটো উদযাপন কৰিব বিচাৰিছে। আমি সামগ্ৰিকভাৱে দৃশ্য দেখুৱাব বিচাৰিছোঁ। ঢোলে ডগৰে আচলতে এনেদৰে তেখেতসকলে আজিৰ দিনটো উদযাপন কৰিব বিচাৰিছে। বিহুৰ লগতে যি সত্ৰীয়া সংস্কৃতিকো উপস্থাপন কৰিছে আজিৰ দিনটোত। আৰু এই মুহূৰ্তত যিহেতু বিভিন্নজন আছে তেখেতসকলৰ পৰা মন্তব্য গ্ৰহণ কৰিম, কিন্তু তাৰ পৰা মন্তব্য দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। অজস্ৰ লোক ওলাই আহিছে চৰাইদেউ মৈদাম ক্ষেত্ৰলৈ আৰু ইয়াতে আচলতে আজিৰ দিনটো সুখৰ দিন বুলিব পাৰি। আৰু এই মুহূৰ্তত সকলোৱে যিহেতু এই চৰাইদেউ মৈদাম ক্ষেত্ৰলৈ ওলাই আহিছে আৰু চৰাইদেউবাসীৰ দীৰ্ঘদিনে এটা আচলতে আশা আছিল, যি আশা এতিয়া ইতিমধ্যেই আচলতে যি সপোন আছিল সপোন বাস্তৱায়িত হৈছে। আৰু এই মুহূৰ্তত চৰাইদেউৰ যি আয়ুক্ত আছে চৰাইদেউ আয়ুক্তৰ পৰা মই মন্তব্য গ্ৰহণ কৰিম। চৰাইদেউ জিলাৰ আয়ুক্ত আছে, কি ক'ব যিহেতু আজিৰ দিনটো এটা ভাল লগা দিন, কি ক'ব আপুনি? অতিশয় গৌৰৱান্বিত উৎফুল্লিত আজি গোটেই চৰাইদেউবাসী ৰাইজে আনন্দৰ পাৰ পৰা উৎসাহ আপোনালোকে দেখিছে। সকলোকে শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ আৰু ভাৰত চৰকাৰ অসম চৰকাৰ ধন্যবাদ জনাইছোঁ যে এই আহোমৰ যি আমাৰ স্বৰ্গদেউসকলৰ যি সমাধিস্থল সেই মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰা হয়। নিশ্চিতভাৱে আজি যিহেতু এটা ভাল দিন আৰু এই ভাল দিনটোত 600 বছৰীয়া আহোম ৰাজত্বকালৰ যি গৌৰৱময় ঐতিহ্য বহনকাৰী চৰাইদেউ মৈদাম ক্ষেত্ৰই যিহেতু এক সুকীয়া স্থান দখল কৰিছে। এই মুহূৰ্তত পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া আছে, তেখেতৰ পৰা মন্তব্য পাম। যিহেতু কি ক'ব যিহেতু এটা ঐতিহাসিক ক্ষণ আমাৰ অকল চৰাইদেউবাসীয়ে নহয় সমগ্ৰ অসমবাসীৰ বাবে আজি গৌৰৱৰ দিন, আমি ঐতিহাসিক দিন যে আজি দীৰ্ঘদিন ধৰি এই অঞ্চলৰ ৰাইজে অসমবাসী ৰাইজৰ উৎপন্নেৰে বাট চাই আছিল। আৰু আজি আমি এই গৌৰৱৰ ক্ষণ আজি পালোঁ যে দিল্লীৰ ভাৰতবৰ্ষত অনুষ্ঠিত হোৱা যিখন ৱৰ্ল্ড হেৰিটেজ কমিটিৰ 46 সংখ্যক সভাত ইতিমধ্যে খন্তেক সময়ৰ আগতে আমাৰ চৰাইদেউ মৈদামস্থলী ৱৰ্ল্ড হেৰিটেজ চাইটলৈ ইতিমধ্যে পৰ্যবেক্ষিত হৈছে আৰু ৰূপান্তৰিত হৈছে। এইটো আমাৰ অত্যন্ত গৌৰৱৰ দিন। আমি অসমৰ ভাৰতবৰ্ষৰ মাননীয় প্ৰধান নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ অহৰহ প্ৰচেষ্টাৰ কাৰণে আজি আমি এই অসমৰ ৰাইজে এই গৌৰৱ ক্ষণৰ মুখামুখি কৰিবলৈ সক্ষম হৈছোঁ। নিশ্চিতভাৱে হয়, আচলতে চৰাইদেউৰ যি গৌৰৱ সেই গৌৰৱ চৰাইদেউ সকলোৱে গৌৰৱবোধ কৰে। মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া আছে, তেখেতৰ পৰা মন্তব্য ল'ম, কি ক'ব যিহেতু আজি আনন্দৰ দিন আৰু এই দিনটোত আপোনালোকে আনন্দ উল্লাস কৰিছে, কি ক'ব? এই আনন্দ আমি প্ৰকাশ কৰিব নোৱাৰা ধৰণৰ ভাষা আমাৰ পৰা নোলাইছে মুখৰ পৰাই। গতিকেলৈ আমি এই মুহূৰ্তৰ পোৱাৰ মূলতে হ'ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তেখেতে ভাৰতবৰ্ষৰ এখনেই দছিয়া দি আজি আমাৰ চৰাইদেউ মৈদামস্থলী জিলিকাই তুলিলে বিশ্ব দৰবাৰত। মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ, আৰ্কলজি ডিপাৰ্টমেণ্ট ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ বুৰঞ্জীবিদসকল স্থানীয় 2খন জিলাৰ প্ৰশাসন যিমান আন্তৰিকতাৰে কাম কৰাৰ ফলত তথ্য যুগুতোৱাৰ ফলত আমাৰ আজি প্ৰাণ পাই উঠিছে। আমাৰ ইয়াৰ স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, আমাৰ তপন গগৈ সাংসদ, সেই সময়ত তেখেতে বহুত কাম কৰিছে। আমাৰ এতিয়া নন্দিতা গাৰুচা বাইদেৱে হওক বা বিমল বৰাই হওক বা কেশৱ মহন্তই হওক, প্ৰতিজনৰ ইয়াত কণ্ট্ৰিবিউশ্যন আছে এই স্বীকৃতি পোৱাৰ ক্ষেত্ৰত। মই আটাইকে ধন্যবাদ জনাইছোঁ। এই বিৰল মুহূৰ্তটোত তেওঁলোকে ঐতিহাসিক ক্ষণত আমি সাক্ষীবলৈ পালোঁ। গতিকেলৈ এই আমাৰ জাতিটোক প্ৰাণ দিলে মৈদামত থকা আমাৰ ৰজাসকল 42জন ৰজাৰ মৈদাম আছে, তেওঁলোকেও আজি শান্তি পাইছে, মুক্তি পাইছে। গতিকেলৈ এই মুহূৰ্তত আমি ভাবিব নোৱাৰোঁ 600 বছৰীয়া আহোম ৰাজত্ব আজি পুনৰ জিলিকি উঠিছে জিলিকি উঠিছে। কাৰণ 600 বছৰ ৰাজত্ব কৰা ইয়াক আজি বিশ্বই স্বীকৃতি দিলে। গতিকে ইয়াক আমি গৌৰৱেৰে আমি ইয়াক গ্ৰহণ কৰিছোঁ আৰু ইয়াক ধাৰাবাহিকতা আমি বজাই ৰাখিব লাগিব। নিশ্চিতভাৱে চৰাইদেউ যি গৌৰৱ সেই গৌৰৱ সকলোৱে এতিয়া আনন্দত উৎফুল্লিত হৈ উঠিছে। আৰু যিহেতু আমি ক'ব বিচাৰিছোঁ চৰাইদেউ মৈদাম ক্ষেত্ৰক লৈ সকলোৱে উৎসাহী হৈ আছিল। চৰাইদেউ মৈদাম ক্ষেত্ৰৰ যি আশা আছিল চৰাইদেউ মৈদাম ক্ষেত্ৰত বিশ্বৰ স্বীকৃতি লাভ কৰাৰ সেই আশা আছিল আৰু সেই আশা পূৰণ হৈছে। এই মুহূৰ্তত টাইপাৰ সভাপতি বিজয় ৰাজখোৱা, কি ক'ব? এটা ঐতিহাসিক ক্ষণৰ আজি সাক্ষী হৈ ৰ'লোঁ আৰু আমি যথেষ্ট উৎফুল্লিত হৈছোঁ, আনন্দিত হৈছোঁ। বহুদিনীয়া দাবী আজি পূৰণ হৈছে। চাউলুং চুকাফাই স্থাপন কৰা প্ৰথমস্থায়ী ৰাজধানী 1253 চনৰ চেৰাইদেউ আৰু তাৰ কাষতে আছে চাউকাসকলৰ মৈদাম ক্ষেত্ৰ। আজি সেই মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা হৈছে। আমি সকলোকে আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰতিটো দল সংগঠনত যিসকলে বিজয়দিনীয়া দাবী আচলতে উত্থাপন কৰি আছে, সংবাদ বন্ধুসকল, সংবাদকৰ্মীসকল, লগতে আমাৰ ইউনেস্কোক ধন্যবাদ দিব বিচাৰিছোঁ, ভাৰতৰ প্ৰধানমন্ত্ৰী অসম চৰকাৰক ধন্যবাদ দিব বিচাৰিছোঁ, লগতে ভাৰতৰ আৰ্কলজি ডিপাৰ্টমেণ্ট, ষ্টেট আৰ্কলজি সকলোকে আজি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু এটা উৎফুল্লিত ক্ষণ আৰু এই আনন্দিত
ক্ষণত আমি নিজকে সৌভাগ্য বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ। ধন্যবাদ। হয়, নিশ্চয় 600 বছৰীয়া যি আহোম ৰাজত্ব কালৰ যি গৌৰৱময় ঐতিহ্য বহনকাৰী চৰাইদেৱে যিহেতু আজি প্ৰাণ পাই উঠিছে, চৰাইদেউৰ যি ইতিহাস সেই ইতিহাস এতিয়া বিশ্ব দৰবাৰত পুনৰ প্ৰতিষ্ঠা হ'বলৈ গৈছে আৰু আজি যিহেতু চৰাইদেউৰ বিশ্ব ঐতিহ্য স্বীকৃতি লাভ কৰিলে, ইয়াৰ পিছতে এতিয়া নিশ্চিতভাৱে চৰাইদেউ এটা পৰ্যটন মানচিত্ৰত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হ'ব বুলি আমি আশা কৰিছোঁ এই মুহূৰ্তৰ পৰাই। আৰু এই মুহূৰ্তত এটা কথাই ক'ব বিচাৰিম, এতিয়াও চৰাইদেউৰে জিলিকি উঠিছে আৰু চৰাইদেউৰ কাৰণে কৰণীয় যিখিনি আছে চৰকাৰে সেই কৰণীয়খিনি নিশ্চয় ল'ব বুলি আমি আশা কৰিছোঁ। Narasimha Rao